হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি জানো যে আপুনি কি পৰ্যায়ৰ মানুহ যাৰ সাৰদা কেলেংকাৰী আছে যাৰ লুই বাৰ্জাৰ কেলেংকাৰী আছে যাৰ উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ অভিযুক্ত যি এপিএচসি কেলেংকাৰীৰ অভিযুক্ত যি টাডা গোচৰৰ অভিযুক্ত আৰু টাডা গোচৰৰ গোটেই কাগজ পাতি কোৰ্ট আৰু থানাৰ পৰা নাইকিয়া কৰি দিয়া অসমৰ প্ৰথমজন মানুহ আপোনালোকে জানে নাই এটা কথা এইটো মাফিয়া বুলি কয় হা যি মানুহে মানে দেশৰ আইন কানুনৰ গোটেই ব্যৱস্থাটোক একেবাৰে নাইকিয়া কৰি দিয়ে সেই মানুহজনক মাফিয়া বুলি কয় অসমত মাফিয়া ৰাজনীতিৰ আৰম্ভকৰ্তা হিমন্ত বিশ্ব শৰ্মা তেওঁ আৰম্ভণিটো কেনেকৈ ঘটাইছে জানেনে তেওঁৰ ওপৰত যিবিলাক আলফাৰ নামত তেওঁ মানুহ হত্যা কৰাৰ যি গোচৰ আছিলে আৰু আলফাৰ নামত পইচা তোলাৰ তেওঁ যি গোচৰ আছিলে এক্সটৰ্চন আৰু মাৰ্ডাৰৰ সেই গোচৰৰ কাগজবিলাক তেওঁ কোৰ্টৰ পৰা নাইকিয়া কৰি দিছে থানাৰ পৰা নাইকিয়া কৰি দিছে সেইটো হাইকোৰ্টলৈ কেছটো গৈছিলে হাইকোৰ্টে কৈছে যে এই গোচৰটো চলিবলগীয়া গোচৰ হে কিন্তু যি কেছটো দিছিলে আমাৰ কি হাজৰিকা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা কেছটো পিছত উঠাই ল'লে সেইটোত বোলে কিবা কিবি গণ্ডগোল হৈছে বুলি শুনিছোঁ আৰু হে গতিকে মই আপোনালোকক এটা কথাই ক'লোঁ অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হওক হাতযোৰ কৰি কথাটো ক'লে চাগে ভাল হ'ব অসমৰ মুখ্যমন্ত্ৰীজনৰ মই প্ৰভুকে কোৱা ভাল হ'ব নেকি কাৰণ তেওঁক কৈটোতো কেতিয়াও তেওঁ সুমতি কেতিয়াও উদয় নহ'ব মই জানো যি মানুহে গোটেই জীৱনটো 2 নম্বৰী কৰিছে তেওঁতো সুমতি উদয় নহয় তেওঁ আচলতে যদি সঁচাকৈ তেওঁ কিবা কাৰণত কেতিয়াবা মানুহৰ মুখত ফটককৈ কেতিয়াবা ওলাই যায় পাগল এনেকৈ ওলাই গ'লে তেওঁ যদি ভুল কৰিছে মোক ফোন কৰি ক'ব লাগে অখিল বেয়া নাপাবি দেই ফটককৈ মুখত ওলাই গ'ল আৰু তেওঁ সেইটো সাংবাদিকবিলাকক ক'ব লাগে এইটো নিদিব দেই এইবিলাক কেতিয়াবা হ'ব পাৰে মানুহৰ কাৰণে তাৰপিছত তেওঁ উল্টাই তেওঁ নিজৰ ফেচবুকত দি দিছে তাৰমানে তেওঁ মিনিমাম মানে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যটো নহয় মিনিমাম মানুহ হোৱাৰো যোগ্য তেওঁ নহয় কাৰণ মানুহক মানুহে কেতিয়াও পাগল বুলি এটা কথা কওকচোন বাৰু এই যে নট ঢিলা হৈছে এনেকৈ বুলি যে কৈছে তেওঁ নট ঢিলা হয়নে এইটো বাৰু একেবাৰে ষ্ট্ৰীটত কাজিয়া কৰা ষ্ট্ৰীট লেংগুৱেজ হয়নে নহয় কওকচোন এজন মুখ্যমন্ত্ৰীৰ ভিতৰৰ এজন সংস্কৃত ভাষা হয় নেকি যাক সংস্কৃত মানে কালচাৰ বুলি কৈছোঁ দেই সংস্কৃত ভাষা হয় নেকি আপোনালোকে কওকচোন যিজন মানুহৰ কোনো কৃষ্টি নাই যিজন মানুহৰ কোনো সংস্কৃতি নাই যিজন মানুহ আনচিভিলাইজ তেওঁক কি ক'ম মই কওক যে আপুনি এই কথাটো ক'ব নোৱাৰে তেওঁৰ ওপৰত কেছ দিলেও তেওঁ সংশোধন নহয় গতিকে এতিয়া আৰু ভগৱানৰ ওপৰতে ভৰসা যে অসমৰ মুখ্যমন্ত্ৰীক সুমতি দিয়ক তেওঁক আকৌ হক জ্ঞান ঘূৰাই আনক হে তেওঁ উঠি বাঢ়ি গৈছে ক্ষমতাৰ মানে হেৰিয়াত কি কয় ৰাগীত তেওঁ মাতাল হৈছে গতিকে মই আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰীজনে অখিল গগৈক নহয় পৃথিৱীৰ কোনো মানুহ যি মানুহ হয় হিউমেন